প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ নামত ভয়ংকৰ জালিয়াতি। প্ৰকৃত হিতাধিকাৰীয়ে নাপায় আঁচনিৰ ধন। শগুনমাৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। বিয়াগুম কেলেংকাৰী। কেলেংকাৰী ইংগিত পোৱাৰ পাছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। বিলাসীপাৰা মহকুমাৰ নায়েক আগলাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত শগুনমাৰী গাঁও পঞ্চায়তৰ শগুনমাৰীৰ চতুৰ্থৰ গাঁৱৰ বাসিন্দাৰ জিহাদুল ইছলাম নামৰ অতি দৰিদ্ৰ হিতাধিকাৰীক 2022 আৰু 23 বিত্তীয় বৰ্ষত AS 2810607 নম্বৰৰ আইডিত PMGYৰ গৃহৰ অনুমোদন দিছে। সকলো ঠিকেই আছে। সেই মৰ্মে জিহাদুল ইছলামে যাৱতীয় নথিপত্ৰসমূহ পঞ্চায়ত কৰ্মীৰ হাতত অৰ্পণ কৰিছে। পিছত উক্ত আইডিৰ পঞ্জীয়ন কৰাৰ সময়ত সচিব GPCৰ সহিতে প্ৰকৃত হিতাধিকাৰীৰ নামৰ সকলো নথিপত্ৰ ব্যৱহাৰ কৰি এজন বেলেগ ব্যক্তিক তথা GPCৰ ঘৰৰ ৰাজমিস্ত্ৰীৰ নামত এটা একাউণ্ট সংযোগ কৰি দুটাৰ কিস্তিৰ ধন আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ পঞ্চায়তখনৰ GPC সচিব BDO আৰু একাউণ্টনৰ বিৰুদ্ধে। পিছত প্ৰকৃত হিতাধিকাৰীয়ে সকলো কথা গম পোৱাৰ পাছতেই থৰকাচুটি হেৰুৱাইছে পঞ্চায়ত কৰ্মীসহ GPCৰ সচিব। পৰৱৰ্তী সময়ত নায়েক আগলাৰ উন্নয়ন খণ্ডৰ বিষয়ে সকলো কথাৰ অৱগতৰ কৰাত প্ৰকৃত হিতাধিকাৰীৰ একাউণ্টত এটা কিস্তি সোমোৱাই দিয়ে গৃহ নিৰ্মাণ কৰাৰ বাবে। হিতাধিকাৰীয়ে ঘৰৰ ভেটি বনোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় কিস্তিৰ সোমোৱাই দিয়াৰ বাবে উন্নয়ন খণ্ডৰ বিষয়াৰ কাৰ্যালয়ত অৱগত কৰে। কিন্তু উন্নয়ন খণ্ডৰ বিষয়াৰ কৰ্মচাৰীসকলে এবছৰ উকলি যোৱাৰ পিছতো টকাৰ আজি পৰ্যন্ত দিয়া নাই বুলি বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ইতিমধ্যে হিতাধিকাৰী অভিযোগ উত্থাপন কৰিছে। পিছত ভুক্তভোগীয়ে বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰে যদিও ভুক্তভোগীজনৰ লগত পঞ্চায়তখনৰ GPC ৰিংকুৱে মীমাংসা কৰাৰ বাবদ ভুক্তভোগীৰ হিতাধিকাৰী এখন ভুৱা চেক প্ৰদান কৰে। সেই ভুৱা চেকৰ বাবে ভুক্তভোগীজনৰ মিছাৰ বদনাম দি GPCৰ পৰা চেক লোৱাৰ বুলি ভুক্তভোগীৰ নামত ওলোটাই গোচৰ দি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। এতিয়া প্ৰশ্ন হয়, প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ দৰিদ্ৰ হিতাধিকাৰীৰ নামত চৰকাৰে গৃহ প্ৰদান কৰে, কিন্তু একাংশ পঞ্চায়ত আৰু উন্নয়ন খণ্ডৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে কাৰ সাহসত বলিয়ান হৈ দৰিদ্ৰ হিতাধিকাৰীৰ টকাৰ আত্মসাৎ কৰাৰ এনে ফান পাতিছে। মোৰ নামত ঘৰাইছি, আমার নাম জাহিদুল ইসলাম, শগুনমারি পাটফোর। 11 সেন্সাস মতে আমার নামত ঘরাইছিল। ঘর আসার পিছত 2 কিস্তি টাকা হুমাই গেল শগুনমারি পাটফোর হুমাই গেল। তার পিছত আমি অ্যাকাউন্টে চেক করলু, তার পিছত দেখি বেলে করে অ্যাকাউন্ট দিয়ে আছে। তখন আমি সাধারণ মানুষ, মূর্খ মানুষ, না জানো ইমান পড়াশোনাতে আমার অভিজ্ঞতা নাই। তার পিছত তখন না যে ঘুমার পিছত আহি মানে মামার বাজার ধরি টানি ফেলি ধরি আমাকে এক ফড়ক মারলি যে সেকেন্ড কিস্তিটো দিব আপনাক দিব। হ্যাঁ দিব, মানে লাস্ট কিস্তিটো। যাই হোক 1.5 বছর ফড়ক মারলা, এই পয়সাটা দিয়েছি এতিয়া দেয়া নাই। কোনে কোনে কইলে সেকেন্ড কিস্তি আপনাক দিয়া? একটু মামার বাজার করছি। মানে থার্ড কিস্তি আপনাক দিছে, কিমান টাকা দিছে আপনাক? 48,500। বাকি 2 কিস্তি টাকা আপনি পাওয়া নাই? না, পাওয়া নাই। তার কারণে আপনি যেতিয়া প্রেসার দিলে তেতিয়া কি হল? তেতিয়া আমি এজাহার দিলু। এজাহার দেওয়ার পিছত তখন আর উল্টা মোর নামত কেস করলাম। চেক এটা দি কোনে কেস করল? ভুয়া একটা চেক দি উল্টা কেস করলাম তাক আপনার নামে। হ্যাঁ, মোর নামত কেস করি বহুত হারাশাস্তি হয়েছি। 35,000 টাকা গেছি। রিঙ্কু করেছে, বলে করে স্টাফও করেছে। এতিয়া আপনি কি বিচারে? এতিয়া ন্যায় বিচারু মুখ্যমন্ত্রীর কাছে। আমার এইটুই আবেদন, আমি দুঃখিয়া মানুষ, আমার ন্যায় লাগে। এজিপি কোন নাম কি? একটু শগুনমারি পাটফোর। প্রেসিডেন্টের নাম আতুয়ার। তুমি জানাইছ না? জানাইছো। সেই কৈ আছে বহুত দেরি হোক। আর ইয়ার লগত আতুয়ারও কি তেনেকুৱা জড়িত থাকা আমি ইমান নাজানো। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট।
মাই নিউজ এপ।